ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত সজাগতামূলক অনুষ্ঠান মহানগৰীৰ ঘোঁৰামৰাস্থিত ত্ৰিকুলীন যোগা আৰু ৱেলনেছ চেণ্টাৰত অনুষ্ঠিত হৈ যায়। সজাগতাৰ বিষয়সমূহ আছিল এক ভাৰত শ্ৰেষ্ঠ ভাৰত, স্বচ্ছ ভাৰত অভিযান আৰু এজোপা গছ আইৰ নামত। ভাৰত চৰকাৰৰ গীত সংগীত বিভাগৰ অসম শাখাৰ বিষয়ববীয়া কমল দাসে পৰিচালনা কৰা অনুষ্ঠানটোত উক্ত বিষয়সমূহৰ লগত সম্পৰ্ক ৰাখি উপস্থিতসকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। আমাৰ অসমৰ কামাখ্যা মন্দিৰটো এখন পাহাৰত অৱস্থিত হৈ আছে। সেই পাহাৰখনৰ নাম সেই পাহাৰখনৰ নাম কোনে ক'ব পাৰিব? বাইদেউ আহিছে, ঠিক আছে। গুৱাহাটী পৌৰ নিগমৰ 24 নং ৱাৰ্ডৰ কাউন্সিলৰ বিজু মেধি, বিশিষ্ট লেখক তথা শংকৰদেৱ সাধক ৰমেন দাস অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত একাংশ শিল্পীয়ে পৰিৱেশন কৰা বিহু নৃত্য, বড়ো নৃত্য আৰু ঝুমুৰ আদিয়ে উপস্থিত সকলক মুগ্ধ কৰিলে। একাংশ বিশেষভাৱে সক্ষম কিশোৰ-কিশোৰীয়ে পৰিৱেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল উক্ত সজাগতামূলক কাৰ্যসূচীৰ এক অন্যতম দিশ। উল্লেখ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই ধৰণৰ কাৰ্যসূচী নিয়মীয়াকৈ গ্ৰহণ কৰা হয়। আজি আমাৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা আমাৰ যাতে এই যিখিনি আমাৰ শিশু দেখিছে, দেৱ শিশু দেখিছে বিশেষভাৱে সক্ষম, তেওঁলোকৰ মাজত যাতে আমাৰ স্বচ্ছতাৰ ওপৰত তেওঁলোকৰ আগত আমি এৱাৰনেছ আনিব পাৰোঁ বা আইৰ নামত এজোপা গছ, সেইটোৰ ওপৰত আমি এটা এৱাৰনেছ আনিব পাৰোঁ। ঠিক তেনেদৰে তেওঁলোকৰ মাজত বিভিন্ন বিষয় আমি কুইজ কম্পিটিশ্যনো তেনেকুৱা ধৰণৰ অনুষ্ঠান আৰু কিছু সাংস্কৃতিক অনুষ্ঠান তেওঁলোকৰ মাজত অনুষ্ঠিত কৰা হৈছে। খুব এটা সুন্দৰ পদক্ষেপ, সঁচাকৈ এটা ভাল লাগিছে ইয়াতে আজি এই দেৱ শিশুসকলৰ মাজত এনেধৰণৰ এটা অনুষ্ঠান উপস্থিত থাকিবলৈ পায়। আজি এই যি এক প্ৰচাৰ তথা সজাগতা অনুষ্ঠান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যন আঞ্চলিক কাৰ্যালয় গুৱাহাটীয়ে আজি আৰম্ভ কৰিলে সঁচাকৈ অভিভূত হৈছোঁ। বিশেষকৈ শাৰীৰিকভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে গীত মাত নৃত্যৰে যি অনুষ্ঠান কৰিলে সঁচাকৈ মই অভিভূত হৈছোঁ। এই প্ৰচাৰ অভিযান আজি কেইবাদিন ধৰি আমাৰ এই অনুষ্ঠানটো চলি আছে। ভাৰত চৰকাৰৰ যিবিলাক মানে আমাৰ আঁচনি নীতি সেইবিলাক আমি মানুহৰ মাজলৈ মানে এটা মনোৰঞ্জনৰ মাধ্যমেদি তেখেতসকলক প্ৰচাৰ কৰাৰ কাৰণে আমাৰ উপৰোক্ত বক্তা আমাৰ কাউন্সিলৰ ছাৰ বিজু মেধি ডাঙৰীয়া আৰু লেখক ৰমেন দাস ডাঙৰীয়া ইতিমধ্যে কৈ গৈছে। সেয়ে মই আমাৰ অনুষ্ঠানটো সুকলমে পাৰ কৰাৰ কাৰণে মই আমাৰ ৱেলনেছ চেণ্টাৰ ত্ৰিশুলিন ৱেলনেছ চেণ্টাৰ দৰ্শন ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, তেখেতসকলে আমাক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে। মহানগৰীৰ ঘোঁৰামৰাৰ পৰা দেজি অনুৰঞ্জনৰ ৰিপৰ্ট, ডেমক্ৰেচি লাইভ।